অনুভৱ হৈছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক নকল কৰি থাকে, অনুসৰণ কৰি থাকে, অনুকৰণ কৰি থাকে। তেওঁ যদি তাত বুলডোজাৰ লগাই দিয়ে, ইয়াতো অভিযুক্তৰ ঘৰত বুলডোজাৰ লগাই দিয়া হয়। তেওঁ যদি তাত স্থানৰ নাম সলনি কৰে, অসমতো এগৰাকী মুখ্যমন্ত্ৰীয়ে স্থানৰ নাম সলনি কৰে। তেখেতক অসমৰ মানুহে মুখ্যমন্ত্ৰী পাতিছে অসমৰ উত্তৰণৰ কথা চিন্তা কৰিবৰ কাৰণে, যোগী আদিত্যনাথক নকল কৰিবৰ কাৰণে নহয়। মানুহে কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছে আদিত্যনাথ যদি এডিডাছ, অসমৰ মুখ্যমন্ত্ৰীগৰাকী এবিবাছ। সেই নকল কৰাৰ প্ৰৱণতাটো তেওঁ বন্ধ কৰিব লাগে আৰু যিবোৰ মৌলিক কথাই মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব, ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব, নিবনুৱা সমস্যাৰ সমাধানত সহায় কৰিব, সেই কথাবোৰ চিন্তা কৰিব লাগে। ৫,০০০ পদ ওলাই চৰকাৰী ১১ লাখে আবেদন কৰে। স্থানৰ নাম সলাই থাকিলে অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ'ব নেকি? মৌলিক সমস্যা দূৰ হ'ব নেকি? জাতীয় সমস্যা নিৰ্মূল হ'ব নেকি? নহয়। গতিকে এই এনেধৰণৰ কথাবোৰত ৰাইজক ব্যতিব্যস্ত ৰখাৰ এই কৌশলত আৰু আমাৰ এটা অনুভৱ হৈছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক নকল কৰি থাকে, অনুসৰণ কৰি থাকে, অনুকৰণ কৰি থাকে। তেওঁ যদি তাত বুলডোজাৰ লগাই দিয়ে, ইয়াতো অভিযুক্তৰ ঘৰত বুলডোজাৰ লগাই দিয়া হয়। তেওঁ যদি তাত স্থানৰ নাম সলনি কৰে, অসমতো এগৰাকী মুখ্যমন্ত্ৰীয়ে স্থানৰ নাম সলনি কৰে। তেখেতক অসমৰ মানুহে মুখ্যমন্ত্ৰী পাতিছে অসমৰ উত্তৰণৰ কথা চিন্তা কৰিবৰ কাৰণে, যোগী আদিত্যনাথক নকল কৰিবৰ কাৰণে নহয়। মানুহে কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছে আদিত্যনাথ যদি এডিডাছ, অসমৰ মুখ্যমন্ত্ৰীগৰাকী এবিবাছ। সেই নকল কৰাৰ প্ৰৱণতাটো